হেপাহৰ ৰঙালী বিহুটি নঙলা মুখত আহি পোৱাৰ লগে লগে সমগ্ৰ অসমবাসী ব্যস্ত হৈ পৰিছে হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে যেনেধৰণে শিল্পীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত, নাচনী ঢুলীয়াসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত, ঠিক সমান্তৰালভাৱে এই বিহুত ব্যৱহৃত সামগ্ৰীসমূহ প্ৰস্তুত কৰা শিল্পীসকলো আচলতে যথেষ্ট ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কটবিল আলিচিঙা গাঁৱত। এজন খুবেই আচলতে প্ৰচাৰ বিমুখ শিল্পী, তেখেতে যথেষ্ট আচলতে ব্যস্ততা হৈ থকা দেখা গৈছে। পেঁপা, বাঁহী, গগনা বা অন্যান্য বিভিন্ন সা সামগ্ৰী প্ৰস্তুত কৰি বৰ্তমান তেখেত খুবেই আচলতে ব্যস্ত হৈ থকা আমি দেখা পাইছোঁ। আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আপোনাক আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ আমাৰ ND24 পৰিয়ালৰ তৰফৰ পৰা। আপুনি কেনেধৰণে ব্যস্ত হৈ আছে? যথেষ্ট ব্যস্ত হৈ থকা দেখা পাইছোঁ। মই এতিয়া বৰ্তমান পেঁপা বনাই আছোঁ। পেঁপা বনোৱা বহুতেই ব্যস্ত এতিয়া, যিহেতু নেকি আমাৰ অসমৰ চুকে কোণে এতিয়া চবকে পেপাৰ লাগে নহয় জানো, বিহু যিহেতু বিহু পালেহি বহাগৰ বিহুটি। তাকে এতিয়া অৰ্ডাৰো আছে, তাকে এইটোতে ব্যস্ত লাগি আছোঁ এতিয়া। কোন কোন জিলালৈকে আপুনি এতিয়ালৈকে বিক্ৰী কৰিছে পেঁপাসমূহ? মোৰ অসমৰ একদম ইটোৰ পৰা সেইটো মোলৈ অসমলৈ পেপাৰ গৈছে, অসমৰ বাহিৰতো মোৰ পেপাৰ গৈ আছে মানে। আপুনি এইসমূহ প্ৰস্তুত কৰাৰ উপৰিও কিবা আপুনি ইনষ্ট্ৰুমেণ্ট বজায়নে? বজাওঁ, বাঁহী, পেঁপা গোটেইখিনিয়ে বজাওঁ। এই মুহূৰ্তত যদি আমাক অকণমান সোমাব পাৰে। নিশ্চয়। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ইয়াৰ লগে লগে আমি বাবু গোহাঁই আচলতে ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এজন বিশেষ ব্যক্তি আমি ইয়াত উপস্থিত থকা আমি দেখা পাইছোঁ। প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ধনশ্ৰী জিলা সমিতি আচলতে এজন বিষয়ববীয়া, আমাৰ সকলোৱে পৰিচিত। তেখেতক আমি লগ পাইছোঁ। আমি তেখেতৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আপুনি, কি উদ্দেশ্য লৈ আহিলে? হয়, আমি এটা পেপাৰ নিয়াৰ উদ্দেশ্যে আহিছোঁ। আমাৰ এখন স্কুলো আছে আৰু এনেকুৱা যে সম্পদ আচলতে ইমান অভিজ্ঞ এজন ব্যক্তি আমাৰ ধনশীত আছে বুলি আমি নাজানো। গতিকে আমি ধনশী গৌৰৱ, আমি সামাজিক মাধ্যমত যে এটা পোষ্ট পাইহে আমি গম পালোঁ যে তেওঁ এইখিনি বনাব জানে বা বিক্ৰী কৰে। গতিকে ভাল লাগিছে আহি। যথেষ্ট ৰাইজৰ অৰ্ডাৰ পাইছে, অৰ্ডাৰ মতে তেওঁ দিব পৰা নাই। গতিকে আমি তেওঁক অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত বৰপথাৰত এখন বিপণী খুলি ৰাইজে বিচৰা ধৰণে যাতে সহায় কৰিব পাৰে, তাৰ প্ৰতি তেখেতক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।